নমস্কাৰ আজি 10 ফেব্ৰুৱাৰী এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আমি আপোনালোকক সেইসমূহ আগবঢ়াইছো গৌৰৱ গগৈ পাকিস্তান লিংক সন্দৰ্ভত সম্বোধন কৰিলে সংবাদমেলত গৌৰৱ গগৈয়ে কয় 2014 চনৰ মোৰ পাকিস্তান ভ্ৰমণৰ বিষয়ে অৱগত আছিল কেন্দ্ৰীয় চৰকাৰ সাংসদৰ পিছত মই পাছপোৰ্ট জমা দি ডিপ্লোমেটিক পাছপোৰ্ট লৈছিলো মোৰ পত্নীয়ে 2012 চনত এবছৰৰ বাবে পাকিস্তানত আছিল সেই কথাও মই স্পষ্টভাৱে জনাইছিলো মোৰ পত্নী এটা আন্তঃৰাষ্ট্ৰীয় কাৰ্যসূচীৰ সৈতে জড়িত হৈ আছিল দক্ষিণ আমেৰিকা আফ্ৰিকা আদিতো চলি আছিল সেই কাৰ্যসূচী মই পত্নীৰ সৈতে পাকিস্তানত তক্ষশিলা দৰ্শন কৰিছিলো এছআইটি এবাৰো মোক প্ৰশ্ন নকৰিলে যে 10 দিনীয়া পাকিস্তান ভ্ৰমণত কলৈ গৈছিলো কিন্তু মুখ্যমন্ত্ৰীয়ে সংবাদমেলত চিঞৰি থাকিলে মই কোন স্থানলৈ গলো গৌৰৱ গগৈ লগতে মন্তব্য কৰি কয় মুখ্যমন্ত্ৰী কোনো ধৰণৰ চাণক্য নহয় তেওঁ সকলো দুৰ্বলতা প্ৰকাশ পালে মুখ্যমন্ত্ৰী ইমান তললৈ গ'ল যে মোৰ সন্তানৰ সকলো তথ্য মুকলি কৰিলে আমি মুখ্যমন্ত্ৰী সন্তানৰ কথাও জানো সেই কথা আমি ক'বলৈ বিচৰা নাই মোক এই কথা ক'বলৈ বাধ্য নকৰিব আমি আইনীভাৱে কি ব্যৱস্থা ল'ব পাৰোঁ হাই কমাণ্ডৰ সৈতে আলোচনা কৰিম মুখ্যমন্ত্ৰী চকীত বহাত যোগ্যতা নহয় হিমন্ত বিশ্ব শৰ্মা এইদৰে এটাৰ পিছত আন এটা মন্তব্য কৰিছে গৌৰৱ গগৈয়ে কয় যে আইবিৰ গোপন তথ্য মেইলযোগে প্ৰেৰণ কৰা অভিযোগ আনিছে মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ পোৱা তথ্যই জনাইছিল মোৰ পত্নীয়ে আমি আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি পাকিস্তান ভ্ৰমণলৈ গৈছিলোঁ নিৰাপত্তা সম্পৰ্কীয় নিশ্চিত প্ৰদান কৰা চিলমোহৰ লগাইহে পাকিস্তানলৈ গৈছিলোঁ ৰাইজৰ বিবেকক সন্মান জনাওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীক দ্বিতীয়বাৰৰ বাবে সকীয়াই দিছোঁ মোৰ ওপৰত যিমান আক্ৰমণ কৰিবলগীয়া আছে কৰক কিন্তু কংগ্ৰেছ দলৰ কৰ্মী ভাৰতীয় নাগৰিকৰ ওপৰত আক্ৰমণ কৰা সহ্য কৰা নহ'ব আমি অসমৰ ৰাইজৰ স্বাৰ্থত আগবাঢ়ি যাম আমি ভয় নকৰোঁ অসমৰ ৰাইজৰ মাজত বিভ্ৰান্তি আঁতৰাবলৈহে এই সংবাদমেল সম্বোধন কৰিছোঁ বুলি এতিয়া মন্তব্য কৰে গৌৰৱ গগৈয়ে ইয়াৰ পাছৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিৰুদ্ধে এফআইআৰ দাখিল আছাদুদ্দিন ওৱেইচি হিমন্ত বিশ্ব শৰ্মা বিৰুদ্ধে আৰক্ষীক তদন্তৰ দাবী হায়দৰাবাদত গোচৰ দিলে এবিমৰ নেতা আছাদুদ্দিন ওৱেইচিয়ে ৰাজ্যিক বিজেপিৰ এটা পোষ্টৰ পাছতে গোচৰ দিলে ওৱেইচিয়ে মুখ্যমন্ত্ৰীয়ে হাতত বন্দুক লৈ থকা এটা ভিডিঅ' কৰিছিল শ্বেয়াৰ য'ত মুখ্যমন্ত্ৰীয়ে মুছলমানক গুলিওৱা বুলি দাবী সেই ভিডিঅ' ফেচবুকৰ পৰা পৰৱৰ্তী সময়ত ডিলিট কৰাৰ অভিযোগ উত্থাপিত হৈছে এনে হিংসামূলক পোষ্টৰ পিছতে ওৱেইচিৰ পদক্ষেপ মুছলমানক টাৰ্গেট কৰাটো এতিয়া অতি সহজ হৈ পৰিছে বুলি মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইচিয়ে ইয়াক সামাজিক শান্তিৰ বাবে এক ভয়াৱহ ভাবুকি আখ্যা দিয়ে ঘৃণামূলক ভাষণ আৰু হিংসাৰ বাবে উচতনি দিয়া কাৰ্যক ৰোধৰ দাবী হায়দৰাবাদৰ আৰক্ষী আয়ুক্তক এনে কাৰ্য ৰোধৰ আহ্বান ওৱেইচিৰ এফআইআৰৰ পাছতে মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে মই গ্ৰেপ্তাৰক ভয় নকৰোঁ গোচৰ দিছে যদি দি থাকিবলৈ দিয়ক পৰৱৰ্তী খবৰ গৌৰৱ গগৈয়ে এৰক প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদ পাকিস্তানলৈ কিয় গৈছিল স্পষ্ট কৰক গৌৰৱ গগৈয়ে পাকিস্তানলৈ যোৱা কথাটো গৌৰৱ গগৈয়ে স্পষ্ট কৰক এবাৰ এইদৰে মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে মন্তব্য কৰি কয় কিয় এতিয়ালৈকে স্পষ্টকৈ উত্তৰ দিব পৰা নাই গৌৰৱ গগৈয়ে মোৰ ভাল পালেও বেয়া পালেও লাভ নাই খোলাকৈ উত্তৰ দিয়ক গৌৰৱ গগৈয়ে যদি সঁচাকৈয়ে ভাৰত বিৰোধী কাম কৰিছিল চৰকাৰে এৰি নিদিয়ে ৰিপুন বৰা ৰকিবুল হুছেইন জিতেন্দ্ৰ সিঙে উত্তৰ দিলে নহ'ব সংবাদমেল পাতি গৌৰৱ গগৈয়ে নিজে স্পষ্ট কৰক স্থিতি গৌৰৱ গগৈক এই হুংকাৰ প্ৰদান কৰিছে বিধায়ক অখিল গগৈয়ে দিব লৈছোঁ আন এটা খবৰ তক্ষশিলা ৰাৱালপিণ্ডিতহে আছে ৰাৱালপিণ্ডি আৰু পাক মিলিটাৰী হেডকোৱাৰ্টাৰ কিয় গ'ল গৌৰৱ গগৈ এই প্ৰশ্ন উত্থাপিত কৰিছে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ তক্ষশিলালৈ যোৱা বুলি কৈছে কিন্তু তক্ষশিলা ইছলামাবাদত নাই তক্ষশিলা আছে পাঞ্জাৱ প্ৰদেশৰ ৰাৱালপিণ্ডিতহে ভিজা অনুমতি নোলোৱাকৈ কেনেকৈ গ'ল তক্ষশিলা গৌৰৱ গগৈলৈ পোনপটীয়া প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ সংবাদমেলৰ পিছতে পুনৰ প্ৰশ্ন উত্থাপিত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ মুখ্যমন্ত্ৰী অক্সিজেনত কাম কৰিছে উজনিৰ দল সংগঠনে মুখ্যমন্ত্ৰীৰ ধন অক্সিজেন লৈ উজনিত মিয়া খেলিছে দল সংগঠনে নিৰ্বাচনৰ পূৰ্বে সংখ্যালঘু সংগঠনে হিন্দুৰ বিৰুদ্ধে কথা কৈছে আনফালে একাংশ দল সংগঠনে মুছলমানৰ বিৰুদ্ধে কথা কৈছে ৰাইজে বৰ্জন কৰিব লাগে মুখ্যমন্ত্ৰী অক্সিজেন লোৱা দল সংগঠনক এআইইউডিএফ বিজেপি দুয়োটা দলকে এইবাৰ খেদিব লাগিব মুখ্যমন্ত্ৰীৰ উশাহ বায়ুলৈ মোক গালি পাৰি লাভ নাই সংখ্যালঘু প্ৰধান অঞ্চলত প্ৰচাৰ চলাই এই বিস্ফোৰণ বিধায়ক অখিল গগৈ ইয়াৰ পাছৰ খবৰ জুবিন গাৰ্গ নাই বুলি এতিয়াও বিশ্বাস নহয় জুবিন গাৰ্গে ন্যায় পাবই লাগিব জুবিন গাৰ্গ আছে বুলি সদায় লাগি থাকিব জুবিন গাৰ্গ যে নাই আমাৰ অনুভৱ নহয়
জুবিন গাৰ্গে ন্যায় পাবই লাগিব আইনৰ ওপৰত আমাৰ বিশ্বাস আছে সময়তকৈ আগত গুচি গ'ল গোল্ডি দা জুবিন গাৰ্গৰ মৃত্যুৰ দোষীয়ে কঠোৰতকৈ কঠোৰ শাস্তি পাবই লাগিব জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আমি জানিব লাগিব আমি যিকোনো পৰ্যায়লৈকে যাবলৈ সাজু জুবিন গাৰ্গৰ নিচিনা অইন কোনো পৃথিৱীতেই নাই জুবিন গাৰ্গৰ বিৰুদ্ধে ৰচা ষড়যন্ত্ৰ আমি জানিবই লাগিব এই মন্তব্য কৰিছে জুবিন গাৰ্গৰ একালৰ সহযোগী ঋতিকা শৰ্মা আৰু ৰাজা বৰুৱাই জুবিন গাৰ্গৰ মৃত্যুৰ দোষীয়ে কঠোৰতকৈ কঠোৰ শাস্তি পাবই লাগিব জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আমি জানিব লাগিব এনেদৰে এতিয়া মন্তব্য কৰিছে ঋতিকা শৰ্মা আৰু ৰাজা বৰুৱাই দিব লৈছোঁ আন এটা খবৰ ৰাষ্ট্ৰৰ বিৰুদ্ধে কাম কৰা কোনো শক্তিকে ভাৰত চৰকাৰে ক্ষমা নকৰে এই মন্তব্য কৰিছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰীয়ে পাকিস্তান লিংক সন্দৰ্ভত বিস্ফোৰক মন্তব্য কৰি থকাৰ সময়তে গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব সৰ্বানন্দ সোণোৱাল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ পাকিস্তান লিংক সন্দৰ্ভত বিতৰ্ক অব্যাহত আছে গৌৰৱ গগৈ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিস্ফোৰক সংবাদমেলৰ পাছতে এইবাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ৰাষ্ট্ৰৰ বিৰুদ্ধে যি ব্যক্তি ষড়যন্ত্ৰমূলক কামত জড়িত হয় সেই ব্যক্তি সদায় গৰিহণাৰ পাত্ৰ আজি গৌৰৱ গগৈৰ বিৰুদ্ধে যি অভিযোগ উঠিছে ৰাষ্ট্ৰবিৰোধী কামত জড়িত বুলি ই নিন্দনীয় সৰ্বানন্দ সোণোৱালে লগতে কয় এতিয়া গৌৰৱ গগৈয়ে প্ৰমাণ কৰক তেওঁ নিৰ্দোষী বুলি কাৰণ ৰাষ্ট্ৰৰ বিৰুদ্ধে কাম কৰা কোনো শক্তিকে ভাৰত চৰকাৰে ক্ষমা নকৰে এইটো স্পষ্ট কথা ডিব্ৰুগড় হোটেল টি কণ্টিত বিজেপিৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এনেদৰে গৌৰৱ গগৈৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰা পৰিলক্ষিত হয় উল্লেখযোগ্য যে ডিব্ৰুগড় হোটেল টি কাণ্টিত বিজেপিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় আগন্তুক নিৰ্বাচনৰ প্ৰাক্ষণত আয়োজিত এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ৰাজ্যিক প্ৰভাৰী হৰীশ দ্বিবেদীৰ লগতে জিলা সভাপতি দুলাল বৰা আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত কেইবাগৰাকী বিধায়কো উপস্থিত থাকে জানিব পৰা মতে ভাৰতীয় জনতা পাৰ্টীৰ নৱনিযুক্ত ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ ডিব্ৰুগড় ভ্ৰমণৰ সন্দৰ্ভত এই প্ৰস্তুতি সভা অনুষ্ঠিত হয় অহা 18 আৰু 19 ফেব্ৰুৱাৰীত ডিব্ৰুগড়লৈ অহাৰ সম্ভাৱনা আছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ ডিব্ৰুগড় বাহৰপাতি ভাৰতীয় জনতা পাৰ্টী নৱনিযুক্ত ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে অসমৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব সংক্ৰান্তীয় সকলো দিশ পৰ্যালোচনা কৰিব